ASU Zindabad! Zindabad, Zindabad! ASU long live! Long live, long live! ASU Zindabad! Zindabad, Zindabad! মূল্যবৃদ্ধি রদ কৰিব নোৱাৰে বিজেপি চৰকাৰ হায় 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 বই জয় আখো জয় আখো জয় আখো জয় আখো হায়া হায়া বিজেপি সরকার গো ব্যাক বিজেপি সরকার গো ব্যাক বিজেপি সরকার হুঁশিয়ার বিজেপি সরকার হুঁশিয়ার চাওক সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি চিৰাং জিলা ছাত্ৰ সন্থাই বাসুগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বাসুগাঁও নগৰত আজি মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আপোনালোকে গম পায় মূল্যবৃদ্ধিৰ ফলত বৰ্তমান চাউল দাইল যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰী আছে সকলোবিলাকত তেওঁলোকে মূল্য বৃদ্ধি কৰিছে। মূল্য বৃদ্ধি ৰোধ কৰাত এই চৰকাৰখন ব্যৰ্থ হৈছে আৰু আপোনালোক সকলোৱে গম পায় ৰাইজৰ যি অভাৱ অভিযোগ হৈছে এই চৰকাৰখনে কাণ সাৰ দিয়া নাই। যিজন যোগান মন্ত্ৰী আছে ৰঞ্জিত দাস সেইজন আছে পুতলা যোগান মন্ত্ৰী, যিজন যোগান মন্ত্ৰীয়ে কেৱল ৰাতিপুৱা ব্যায়ামৰ ফটো ফেচবুকত আপলোড কৰে, কিন্তু তেওঁক যদি যোগান বিভাগৰ কিবা প্ৰশ্ন সোধা হয়, মূল্যবৃদ্ধিৰ প্ৰশ্ন সোধা হয়, তেওঁজনে আবুল ডাবুল কথা কয়, সেইবিলাকৰ পৰা ফালৰি কাটিবলৈ চেষ্টা কৰে। এনেকুৱা ধৰণৰ যোগান মন্ত্ৰী ৰঞ্জিত দাসে অতি কম দিনৰ ভিতৰত পদত্যাগ কৰিব লাগে আৰু তেওঁ নিজৰ ব্যৰ্থতা আচলতে চৰকাৰখনক ক'ব লাগে, ৰাইজক ক'ব লাগে, ৰাইজ আমি মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হৈছোঁ, ৰাইজক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছোঁ। সেইকাৰণে এই চৰকাৰখনে যি তেওঁলোকে ডাবল ইঞ্জিনৰ কথা কয়, তেওঁলোকৰ দিল্লীত বিজেপি চৰকাৰ, অসমত বিজেপি চৰকাৰ, অসমত মিত্ৰজোঁট চৰকাৰ, এই চৰকাৰখন সম্পূৰ্ণভাৱে চূড়ান্ত ব্যৰ্থ। আৰু আমি চিৰাং জিলা ছাত্ৰ সন্থাই ক'ব বিচাৰিছোঁ এই চৰকাৰখনৰ দিনত অসমৰ ৰাইজে জ্বলা কলা খাইছে। মূল্যবৃদ্ধি হৈছে, টল টেক্স বাঢ়িছে, টল টেক্স বঢ়াৰ ফলত অভাৱনীয় মূল্যবৃদ্ধি হৈছে। সেইকাৰণে ৰঞ্জিত দাসে পদত্যাগ কৰিব লাগে, যোগান মন্ত্ৰীৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে ল'ব লাগে।